আপোনালোকে সাধাৰণতে জীৱনক লৈ বহুবোৰ নেতিবাচক কথা কয়, জীৱনক লৈ হওক বা সম্পৰ্কক লৈ হওক, মানুহক লৈ হওক, কেতিয়াবা নেতিবাচক কথা আমাৰ মুখৰ পৰা ওলাই যায়, হয়নে? যদিও আমি জানো যে নেতিবাচক কথা আমি যিমানেই কম আমাৰ জীৱনলৈ সিমানেই নেতিবাচক ঘটনা আকৰ্ষণ হ'ব। আমি বেছিকে নেতিবাচকতাই দেখি থাকিম চাৰিওফালে, আৰু তাৰ অৰ্থ হ'ল আমি জীৱনটো কেতিয়াও সুন্দৰ নেদেখিম। গতিকে আপোনালোকে এটা টেকনিক ইউজ কৰিব, সেইটো যিটো ইংলিছত ক'ব হ'লে বাট এটলিষ্ট টেকনিক, কিন্তু মই অসমীয়াত ক'ম কিন্তু অন্তত টেকনিক। ছাপ'জ ধৰি লওক আপোনালোকে ক'ব বিচাৰিছে যে আপুনি অফিচত কাম কৰে, আপোনাৰ যিজন বছ আপুনি ভাল নালাগে, বহুত ৰুক্ষ, তেওঁ ব্যৱহাৰ ভাল নহয়। আপুনি কাৰোবাক ক'ব বিচাৰিছে যে মোৰ বছ ইমান ৰুক্ষ, কিন্তু লগে লগে আপুনি সচেতন হৈ ক'ব বাট এটলিষ্ট মোৰ এটা ভাল চাকৰি আছে। ঠিক তেনেদৰে আপুনি যদি আপোনাৰ ঘৰৰে কাৰোবাক, ছাপ'জ আপুনি বিবাহিতা এগৰাকী মহিলা আৰু আপুনি ক'ব বিচাৰিছে যে মোৰ শাহুৱে মোক একেবাৰে বুজি নাপায়, লগে লগে আপুনি ক'ব যে বাট এটলিষ্ট মোৰ হাজবেণ্ডে মোক বুজি পায়। গতিকে এনেধৰণে আপোনালোকৰ নিজৰ নেগেটিভ যদি আপোনালোকৰ শ্লিপ অফ টাং ওলাই পৰে, আপোনালোকে লগে লগে এই টেকনিকটো ল'ব যে কিন্তু অন্তত মোৰ জীৱনত এইটো ভাল কথা আছে, এইটো ভাল হৈ আছে। তেতিয়া আমি ছিগনেল দিওঁ যে মোৰ জীৱনত ভাল বস্তু বহুত আছে। যদি আমি সেইটো নকওঁ, মোৰ জীৱনত অকল অপ্ৰাপ্তি আছে, বেয়াই আছে, এনেধৰণৰ এটা আমাৰ ভিতৰত সৃষ্টি হয়, এটা ফ্ৰিকুৱেঞ্চিৰ সৃষ্টি হয়। গতিকে আমি অসন্তুষ্টি হৈ পৰোঁ, জীৱনটো অসুন্দৰ হৈ পৰে। গতিকে এই টেকনিকটো ব্যৱহাৰ কৰক, জীৱনটো সুন্দৰ কৰক, ইতিবাচক কৰক, জীৱন সঁচাই সুন্দৰ।